ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে আগষ্ট মাহৰ 27 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব শুক্লা চতুৰ্দশী তিথি, তাৰপিছতে পূৰ্ণিমাৰ তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ, তাৰপিছতে শতবিশা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব শোভন যোগ। আজি কৰণ হ'ব বনিষ্কৰণ, তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি, তাৰপিছতে কুম্ভ ৰাশি আৰম্ভ হ'ব। আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেমাৰীগণ মৰণত দুখ নাই যোগিনী। পশ্চিমত আজি সূৰ্য উদয় হ'ব 5:04 সূৰ্যাস্ত সম হ'ব 5:45। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আহকচোন আজি আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব। প্ৰথম ৰাশিটোলৈ আগবাঢ়িছোঁ, মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কৈছে যে পৰিকল্পনা অনুসৰি কাম কৰিব। আজিৰ দিনটোত গ্ৰহৰ যি অৱস্থান অনুকূল সময় আপোনালোকৰ বাবে নতুন কৃতিত্বৰ সৃষ্টি কৰিছে মেঘ ৰাশি লোকসকলৰ বাবে। গতিকে এলাহ ভাৱবোৰ এৰি বুলি কৈছে সম্পূৰ্ণ শক্তি আৰু আপোনালোকৰ কনফিডেন্সেৰে বা আত্মবিশ্বাসেৰে নিজৰ কামবোৰৰ ক্ষেত্ৰত ভালদৰে এক্টিভ হওক বুলি কৈছে। মনোনিৱেশ কৰিলে উপকৃত হ'ব। যদি আপুনি ঘৰখনৰ কোনো ধৰণৰ ৰক্ষণাবেক্ষণৰ পৰিকল্পনা কৰিছে, তেন্তে বাস্তু নিয়ম যদি আপোনালোকে মানি চলে নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল পাব। আপুনি মানসিক আৰু আধ্যাত্মিক শান্তি বজাই ৰাখিব পাৰিব বুলি কৈছে। নিশ্চিতভাৱে আত্মনিৰীক্ষণ আৰু আত্মবিশ্লেষণত কিছু সময় কটাব। আজি আপোনালোকৰ সন্তানৰ সমস্যা সমাধানৰ বাবে আপোনালোকৰ সহায় অপৰিহাৰ্য বুলি কৈছে। সম্পত্তি সম্পৰ্কীয় কোনো কাম হাতত লোৱাৰ আগতে সকলো নথি পত্ৰ ভালদৰে পৰীক্ষা কৰক বুলি কৈছে। আৰ্থিক বিষয়ক লৈ কোনো আত্মীয়ৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত যিকোনো নতুন ব্যৱসায়িক উদ্যোগ বা কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ সকলো দিশ ভালদৰে বিবেচনা কৰক, যিহেতু কোনো নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে সময় অনুকূল নহয়। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখিব লাগে। আজিৰ দিনটো মধ্যভাগত কিছুমান ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা অব্যাহত থাকিব, যাৰ ফলত ঘৰখনত এক সুখ আৰু এটা ভাল বাতাবৰণ বা পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। প্ৰেমৰ সংগীক কিছুলোকে ডেটিঙত লৈ যোৱাৰ সুযোগ পাব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাব। যদি ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে। বিশেষকৈ ভুল বুজাবুজিখিনি ঠিক কৰাৰ বাবে এটা ভাল সময়, গতিকে ধ্যান ৰাখিব। সন্দেহে বিশেষকৈ আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সন্দেহ ভাৱবোৰ আপোনালোকে মনলৈ বেছি নানিব, এই ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো ভালেই দেখা পোৱা গৈছে। কিছুদিনৰ পৰা আপোনালোকে ফিল কৰি অহা কিছুমান শাৰীৰিক সমস্যাৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। মাজে মাজে আজিৰ দিনটোত অলপ ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে সময় নিজকে জিৰণি দিব আৰু বিশেষকৈ পুষ্টিকৰ খাদ্য খাব লাগিব। হেল্থৰ যদি সমস্যা চলি আছে চিকিৎসকৰ পৰামৰ্শ লওক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ বুলি কৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষকৈ ধাউতি যি ধৰণৰ একাগ্ৰতা সেইখিনি বৃদ্ধি পাব বুলি কৈছে। এটা অনুকূল সময় বুলি কৈছে। শুভ ৰং হৈছে আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। মেঘ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ, বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো আপোনালোকৰ বাবে মনত ৰখাৰ দিন হ'ব, যিহেতু আপোনালোকে কিছুমান অভিজ্ঞতা লাভ কৰিব, কিছুমান এডুকেশ্যন আপোনালোকৰ লাভ হ'ব বুলি কৈছে। আনৰ ওপৰত বেছি আশা কৰাৰ পৰিৱৰ্তে নিজৰ ক্ষমতাক বিশ্বাস ৰাখক। গতিকে বেছি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট নহ'ব, নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব বুলি কৈছে। নিজৰ ওপৰত কিন্তু বিশ্বাস ৰাখিব লাগিব। পৰিয়ালত যদি আপোনালোকৰ বিবাহযোগ্য কোনো সদস্য আছে তেন্তে আপোনালোকৰ বাটত আপোনালোকৰ উপযুক্ত মিল আহিব পাৰে। তেওঁলোকৰ অনুকূল ফলাফল দেখিব বুলি কৈছে। তেওঁলোকৰ ক্ষেত্ৰত আপুনি নতুন কিবা এটা বা ক্ৰয় কৰিব পাৰে, নতুন গাড়ী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে, নতুন ঘৰখনৰ আচবাব কিনাৰ বিশেষকৈ সা সামগ্ৰী কিনাৰ সপোন দেখিব পাৰে বা সেইখিনি পূৰণ হ'ব পাৰে। ইয়াৰ সফলতাৰ সময় বুলি কৈছে। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমেৰে প্ৰতিটো বিশেষকৈ সমস্যা সুতি অতিক্ৰম কৰিব পাৰিব। আজিৰ দিনটো মধ্যভাগত অপ্ৰীতিকৰ বা অশুভ খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, যাৰ ফলত দুখৰ সৃষ্টি হ'ব পাৰে। আজি এই সময়ছোৱাত ভৱিষ্যতৰ যিকোনো পৰিকল্পনা স্থগিত কৰি ৰখা হ'ব পাৰে বুলি কৈছে। আৰ্থিক অৱস্থা ভাল আপোনালোকে কৰি ৰাখিবলৈ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আজি আপোনালোকৰ ব্যৱসায়ত আপুনি এটা বাঞ্ছনীয় চুক্তি লাভ কৰিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক বিশেষকৈ অনুকূল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি আপোনালোকৰ ব্যৱসায়ত নতুন কিবা এটা বিশেষকৈ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এই সময়খিনি অনুকূল সময়। অৱশ্যে অত্যধিক বিনিয়োগ কৰাৰ পৰা বিৰত থাকক বুলি কৈছে। কমিছন, বীমা আৰু শ্বেয়াৰৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক হ'ব।
ঘৰখনত থাকিব এক সুখ আৰু শান্তিৰ পৰিৱেশ। আপোনাৰ ব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে পৰ্যাপ্ত সময় উলিয়ালে আপোনালোকৰ সম্পৰ্কত সমন্বয়ৰ সৃষ্টি হ'ব, বুজাবুজিৰ সৃষ্টি হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ কিবা এটা কাৰণত টেঙা হ'ব পাৰে, অৰ্থাৎ ভুল বুজাবুজি হ'ব পাৰে, সৰু কথাত তৰ্ক পেচাল হ'ব পাৰে। গতিকে প্ৰেমৰ ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব, ইগ' ভাৱবোৰ মনলৈ বেছি নানিব বুলি কৈছে, নহ'লে সমস্যাত পৰিব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা কিছু লোকৰ চাৰ্ভাইকেলৰ সমস্যা, মূৰৰ বিষৰ সমস্যা হ'ব পাৰে বুলি কৈছে। যোগ আৰু ব্যায়ামক আপোনালোকৰ দৈনন্দিন জীৱনত অংশ হিচাপে গঢ়ি তোলক বুলি কৈছে। আৰু সেইখিনি প্ৰয়োজন আছে, নিজৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ হ'লে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দিবই লাগিব বুলি কৈছে। নিশ্চয়কৈ গুৰুত্ব দিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া। শুভ ৰং হৈছে আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বাবে অনুকূল। এই সময়খিনি গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ পক্ষত বুলি কৈছে। এই মাহত আপুনি দীৰ্ঘদিনীয়া চিন্তাৰ পৰা আপোনালোকে উপশম পাব, চিন্তাৰ সমাধান বিচাৰি পাব। সকলো কাম নিজাববীয়াকৈ চম্ভালিব পৰাৰ ক্ষমতা থাকিব, নিজাববীয়াকৈ আপোনালোকে কামখিনি কৰিব পাৰিব বুলি কৈছে। আজি আপোনালোকৰ ব্যস্ততাৰ মাজতো আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ বাবে কিছু সময় উলিয়ালে সম্পৰ্ক শক্তিশালী হ'ব বুলি কৈছে। ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়ৰ প্ৰতি আপোনালোকৰ বিশ্বাস আৰু প্ৰৱণতা বৃদ্ধি পাব। একে সময়তে কৈছে যে ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়ৰ প্ৰতি আপোনালোকৰ বিশ্বাস আৰু প্ৰৱণতা বৃদ্ধি পালে মনত শান্তি পাব। বিশেষকৈ আজি দিনটো ধ্যান ৰাখিব, দিনটোৰ প্ৰথম ভাগত আপুনি কিবা এটা অভাৱনীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিছুমান প্ৰব্লেম এনেকুৱা আহিব পাৰে যিখিনি আপোনালোকে কল্পনা কৰা নাছিল, কিছুমান সমস্যা আহিব যিখিনি আপোনালোকে ভবা নাছিল। তেনেকুৱা ধৰণৰ সমস্যাখিনি অলপ অশান্তি দিয়াৰ সম্ভাৱনা আছে। গতিকে ধৈৰ্য সংযম বজাই ৰাখিব লাগিব বুলি কৈছে। আজি দিনটোৰ প্ৰথম সময়খিনিত আপুনি কিবা এটা অভাৱনীয় সমস্যাৰ সন্মুখীন হ'লে নিশ্চয়কৈ ভাবিব যে ক'ত কেনেকৈ আপোনালোকে আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, পৰিকল্পনা কৰিব। গতিকে অপ্ৰয়োজনীয় কাম কাজৰ পৰা বিৰত থাকক বুলি কৈছে। আজি ভূমি সম্পৰ্কীয় বা মাটি বাৰী সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত কিছু লোকে অতি সাৱধানে পদক্ষেপ লোৱাটো প্ৰয়োজন আছে। কেতিয়াবা আজিৰ দিনটোত অতিৰিক্ত আত্মবিশ্বাস আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। অভাৰ কনফিডেন্সে আপোনালোকক সমস্যাত পেলাব পাৰে। গতিকে ধ্যান ৰাখিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে। গতিকে ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে, পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। ব্যৱসায়ত আপুনি আকাংক্ষিত ফলাফল দেখিব, তাৰ বাবে ধৈৰ্য লাগিব। এই সময়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিব লাগিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ৰ স্বচ্ছতা অতিকৈ প্ৰয়োজনীয়। সৰু সৰু ভুল বুজাবুজিয়ে সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে। গতিকে সৰু সৰু ভুল বুজাবুজিবোৰ বেছিকৈ হ'বলৈ দিব নালাগে বুলি কৈছে। আজি কৰ্মৰ ক্ষেত্ৰত বা কাৰ্যালয়ত যি পৰিৱেশ উৎকৃষ্ট হৈ থাকিব, কামৰ বোজা লঘু হ'ব, অলপ কাম কমিব পাৰে কিছু লোকৰ বাবে। আজি প্ৰেমত শুভ দেখা পোৱা গৈছে। আজি ঘৰখনৰ সুখবৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ আৰু ঘনিষ্ঠ হৈ পৰিব শেষৰ ফালেলৈ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মিথুন ৰাশিৰ জাতক জাতিকাসকল বৰ্তমান ঠিকে থাকিব, কিন্তু তাপ আৰু প্ৰদূষণৰ পৰা, গৰম আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। সুৰক্ষাৰ সাৱধানতা সঠিকভাৱে আপোনালোকে মানি চলক। নিজৰ সুস্বাস্থ্য আপোনালোকে যত্ন ল'ব লাগিব। নিজৰ স্বাস্থ্যটো, নিজৰ হেল্থৰ প্ৰতি আপোনালোকে নিজে কেয়াৰফুল হ'ব লাগিব, গুৰুত্ব দিব লাগিব বুলি কৈছে। শুভ ৰং হৈছে বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক। যদিহে যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কিছুদিন ধৰি ৰৈ থকা যিকোনো বিভ্ৰান্তি, উদ্বেগৰ পৰা এই দিনটোত সকাহ পাব। অৰ্থাৎ কিছুদিনৰ পৰা যদি কিবা এটা কামক লৈ কনফিউজন আছিল, কিছুমান আপোনালোকৰ সমস্যাৰ ফেচ কৰি আছিল, প্ৰব্লেম ফেচ কৰিছিল, সেইখিনিৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতাৰ পৰামৰ্শ অনুসৰণ কৰাটো সৌভাগ্য কথা বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ এইটোৱে কৈছে যে পৰিয়ালৰ বয়সস্থ বা জ্যেষ্ঠ লোকসকলৰ যেতিয়া অভিজ্ঞতা ল'ব, তেওঁলোকৰ পৰা দুটা কথা জানিব, পৰামৰ্শ ল'ব, অনুসৰণ কৰিব, তেতিয়া আপোনালোকে কিছুমান ক্ষেত্ৰত নজনা কথাবোৰ জানিলে আপোনালোকে আগবাঢ়িব পাৰিব আৰু সেইখিনিত কনফিডেন্স বাঢ়িব বুলি কৈছে। একে সময়তে এই সময়খিনিত আপুনি আপোনালোকৰ চিন্তাধাৰা আৰু দৈনন্দিন জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপোনালোকৰ চিন্তাধাৰাত নতুন নতুন আইডিয়া আহিব, নতুন ধাৰণা আহিব, বা দৈনন্দিন জীৱনত ইতিবাচক কিছুমান পৰিৱৰ্তন আহিলে আপুনি নিজে আগবাঢ়ি যাব পাৰিব, আৰু সেইখিনি প্ৰয়োজন আছে আৰু পৰিৱৰ্তন নিজে আনিবলৈ চেষ্টা কৰক। অৱশ্যে বৰ্তমান সময়ত কাৰো সহায়ৰ ওপৰত নিৰ্ভৰ বিশেষকৈ কৰি নিজৰ কাম কাজ নিজে পৰিচালনা কৰক। অৰ্থাৎ কাৰোবাৰ ওপৰত বিশেষকৈ বেছি নিৰ্ভৰ কৰিব নালাগে, কিন্তু অলপ হ'লেও নিৰ্ভৰ কৰিব আৰু কাম কাজখিনি নিজে পৰিচালনা কৰক। জোখতকৈ বেছি নিৰ্ভৰ কৰাটো ভাল নহয়। মানসিক চাপ আজিৰ দিনটোত কেতিয়াবা প্ৰাধান্য পাব, কিন্তু ভালদৰে চিন্তা কৰিলে বুজিব যে সমস্যাবোৰ ইমান এটা গুৰুত্ব নহয়। এনেকুৱা এটা টেনশ্যন লাগিব পাৰে যিটো আপোনালোকৰ বহুত টান বা কঠিন যেন লাগিব পাৰে, কিন্তু বেছিকৈ ভাবিলে যে গম পোৱা যাব যে সেইটো এটা
সামান্য সমস্যা বা প্ৰব্লেম, কিন্তু আপোনালোকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। সম্পত্তিৰ সৈতে জড়িত বিত্তীয় লেনদেন সাৱধানে চম্ভালিব লাগে বুলি কৈছে। সামান্য অসাৱধানতাও লোকচানৰ সন্মুখীন কৰাব পাৰে। আজি ছুটিৰ মেজাজ আৰু শিশুসুলভ স্বভাৱেও কিছু লোকক কিছুমান সম্পৰ্কত বিসংগতি সৃষ্টি কৰিব পাৰে, গতিকে নিজৰ ৱেট ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত আপুনি আপোনালোকৰ ব্যৱসায়ত বা বিজনেছত গুৰুত্বপূৰ্ণ বাহ্যিক চুক্তি সুৰক্ষিত কৰিব। অৱশ্যে যিকোনো প্ৰকল্প কাৰ্যকৰী বা যিকোনো কাম বিশেষকৈ কাৰ্যকৰী বা কামখিনি সম্পূৰ্ণ কৰাৰ আগতে সম্পূৰ্ণ তথ্য লাভ কৰাটো নিশ্চিত কৰক বুলি কৈছে। এই সময়খিনি দৈনন্দিন আয় পূৰ্বতকৈ বেছি হ'ব। কৰ্মসংস্থাপনত থকাসকলে উন্নতি সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য লাভ। আজি পৰিয়ালৰ কাম কাজতো আপোনালোকৰ সহায় আৰু সমৰ্পণে ঘৰুৱা যি পৰিৱেশটো অধিক সুখদায়ক কৰি তুলিব। প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ উঠিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চৰ্দি কাহে আপোনালোকক অসুবিধা দিব পাৰে কিছু লোকৰ, গতিকে বৰ্তমান সময়ত প্ৰদূষণ আৰু পৰিৱৰ্তিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাৰ সময়, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে সিংহ ৰাশি। আজি সিংহ ৰাশিৰ লোকসকলৰ বাবে দিনটো কৈছে যে মধ্যমীয়া। শুভাকাংক্ষীৰ প্ৰেৰণা আৰু আশীৰ্বাদ আপোনালোকৰ উন্নতিত সহায় কৰিব। যেতিয়া আপোনালোকৰ শুভাকাংক্ষীসকলে কিবা এটা কামত ছাপোৰ্ট দিব, যেতিয়া আপুনি কিবা এটা কাম কৰিব যাব, যেতিয়া মানুহৰ পৰা সমৰ্থন পাব, আপোনালোকৰ বিশ্বাসী মানুহৰ পৰা যেতিয়া কনফিডেঞ্চবোৰ লাভ কৰিব, তেতিয়া আপুনি সেই কামত সফল হোৱাৰ যেন অনুভৱ কৰিব বা আপোনালোকৰ কৰিও মনটো বহুত বেছি ভাল লাগিব বুলি কৈছে, আৰু সেইখিনি প্ৰয়োজন আছে। কঠিন সময়ত কোনো আত্মীয়ক সহায় কৰিবলগীয়া হ'ব পাৰে। কিছুমান সমস্যাত পৰি থাকিলে আত্মীয় কোনো ব্যক্তি, তেন্তে সেইসকল ব্যক্তিক আপোনালোকে কিছু হেল্প কৰিবলগীয়া চিটুৱেশ্যন আহিব পাৰে, পৰিৱেশ এটা আহিব পাৰে, কিন্তু খাদ্য অনুসৰি কৰিব বুলি কৈছে। তেনে কৰিলে আপুনি মানসিক শান্তি পাব, আধ্যাত্মিক শান্তি পাব, আৰু আপোনালোকৰ মনটো বহুত বেছি ভাল লাগিব বুলি কৈছে। ঘৰুৱাৰ সঠিক ব্যৱস্থা, ৰক্ষণাবেক্ষণ আৰু আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আজি ব্যয় কৰা হ'ব বুলি কৈছে। মনত ৰাখিব, আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ কিন্তু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিব লাগিব সিংহ ৰাশিৰ জাতক-জাতিকাসকলে। গতিকে বেলেগৰ ওপৰত যিমানে বিশ্বাস নকৰক, কিন্তু নিজৰ এটা লিমিট, নিজৰ এটা লক্ষ্য থাকিব লাগিব, আৰু যাতে আনক দিলেও কিন্তু নিজে সেই দায়িত্বখিনি আপোনালোকে পালন কৰক, যাতে কোনো ধৰণৰ সমস্যা নহয়। আপোনালোকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। এই সময়খিনিত প্ৰকৃতিয়ে আপোনালোকক উৎকৃষ্ট সুযোগ প্ৰদান কৰিছে। লগতে মনত ৰাখিব যে অত্যধিক উদাৰতাই ক্ষতিকাৰক হ'ব পাৰে। আজি এই সময়খিনিত বিত্তীয় বা টকা পইচাৰ ক্ষেত্ৰত পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব লাগে। অপ্ৰয়োজনীয় খৰচৰ পৰা বৰ্তমান সময়ত আঁতৰি থাকিব লাগে বুলি কৈছে। ব্যৱসায়িক ভ্ৰমণ কিছু লোকৰ সম্ভৱ। এজন প্ৰভাৱশালী বা জনাশুনা ব্যক্তিক লগ পোৱা আৰু তেওঁলোকৰ সমৰ্থনে আপোনালোকৰ ব্যৱসায়ত বহুত বেছি উপকাৰী বুলি প্ৰমাণিত হ'ব। আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব, সহায় কৰিব বুলি কৈছে। যুৱক যুৱতীসকলে দ্ৰুত সফলতাৰ সন্ধানত কেৰিয়াৰৰ ক্ষেত্ৰত ভুল পথ বাছি লোৱাৰ পৰা বিৰত থকাটো উচিত। অৰ্থাৎ এইটোৱে কৈছে যে যুৱক যুৱতীসকলে তৎক্ষণাত সফল হ'বলৈ বিশেষকৈ আপোনালোকে চেষ্টা কৰিব নালাগে। যিখিনি কামত যিমানখিনি সময় দিব লাগে সেইখিনি এটলিষ্ট দিব বুলি কৈছে। দ্ৰুত সফলতাৰ সন্ধানত বিশেষকৈ আপোনালোকে ভুল পথ, মিষ্টেকবোৰ আপোনালোকে বাছি নল'ব, বেয়া দিশত নাযাব বুলি কৈছে। পৰিস্থিতি অতি সোনকালে অনুকূল হৈ পৰিব, ধৈৰ্য ধৰি কাম কৰক। আজি ঘৰখনৰ পৰিৱেশ সুখদায়ক আৰু সুষম হৈ থাকিব। সঠিক অনুভৱ থাকিব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক অতি সমপিততা দেখিব। পৰিয়ালৰ সদস্যসকলে হয়তো সহজে বিবাহক অনুমোদন কিছু লোকৰ জনোৱাৰ সম্ভাৱনা আছে সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ। একে সময়তে সৰু সৰু স্বাস্থ্যজনিত সমস্যা স্থায়ী হৈ থাকিব কিছু লোকৰ বাবে। ইয়াৰ ফলত খিংখিঙীয়া আৰু মানসিক চাপৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ইতিবাচক হৈ থকাটো বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ, গতিকে পজিটিভ ভাবিব, পজিটিভ চিন্তা কৰিব, নিশ্চয়কৈ অনুকূল ফলাফল পাব। যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হৈছে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি মিশ্ৰিত বেগ হ'ব। অৱশ্যে কিছুমান সমস্যাৰ পৰা সকাহ পাবলৈ বা আপোনালোকে কিছুমান সমস্যাৰ পৰা আপোনালোকে কিছু মুক্ত হ'বলৈ গ্ৰহৰ যি অৱস্থান সাজু হৈ আছে, গতিকে ধৈৰ্য লাগিব। যিকোনো কামতে খৰখেদা কৰিব নালাগে, লোকচান হ'ব পাৰে। ঘৰুৱা সামগ্ৰী বজাৰ কৰিলেও আজি পৰিয়ালৰ সৈতে আনন্দময় সময় বিশেষকৈ কঢ়িয়াই আনিব বুলি কৈছে। আনন্দময় পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। একে সময়তে বাকী থকা কামবোৰ হঠাতে সম্পূৰ্ণ হ'ব পাৰে, যাৰ ফলত আপুনি জয় অনুভৱ কৰিব, নিজকে বহুত বেছি প্ৰাউড ফিল কৰিব। অৱশ্যে নিজৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰক। নিজৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আজি কন্যা ৰাশিৰ জাতক-জাতিকাসকলক কথা কওঁতে সাৱধান হওক, যাতে ভুল শব্দ নোলায়। কাৰোবাৰ লগত অপ্ৰয়োজনীয় সংঘাত বা তৰ্ক বিতৰ্কৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কোনো সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব, বৰঞ্চ ভালদৰে আৰু ধৈৰ্যৰে চিন্তা কৰক। যুৱক যুৱতীসকলে লাভৰ বাবে ভুল পথ লোৱাৰ পৰা বিৰত থাকিব লাগে, যাতে লাভ কৰিবলৈ যাতে কোনো ধৰণৰ মিষ্টেক বা বেয়া পথ নলয়, তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে।
ব্যৱসায়ত আজি আপোনালোকৰ হয়তো ব্যৱসায়িক পৰিকল্পনা বহুত থাকিব, কিন্তু সেইবোৰ কাৰ্যকৰী কৰাটো অলপ কঠিন হ'ব পাৰে। ধাৰণা বহুত থাকিব, ব্যৱসায়টো গ্ৰ' কৰাৰ বাবে কিছুমান আপোনালোকে ডেক'ৰেশ্যন কৰাৰ বাবে, আপোনালোকে মানুহক দেখুৱাৰ বাবে বা কিছুমান বস্তু আচবাজ কিনাৰ বাবে কিছুমান পৰিকল্পনা থাকিব, কিন্তু সেইখিনি ক্ষেত্ৰত লাহে লাহে আগবাঢ়িব লাগিব। অলপ কঠিন পৰিস্থিতি কিছু লোকৰ সন্মুখীন হ'ব পাৰে। আজি ব্যৱসায়িক বিষয়ত সকলো সিদ্ধান্ত নিজে লওক। কোনো বিশেষকৈ কৰ্মচাৰীৰ পৰা বেছি নিৰ্ভৰ কৰাটো ভাল নহয়। মনত ৰাখিব, নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি গুৰুত্ব দিব লাগে। বিভিন্ন কামৰ লগত জড়িত লোকসকলে নিজৰ কামৰ প্ৰতি, নিজৰ লক্ষ্যৰ প্ৰতি গুৰুত্ব দিব লাগে, নহ'লে গাফিলতিয়ে ঊৰ্ধ্বতন বিষয়াসকলক বিচলিত কৰাব পাৰে বুলি কৈছে। মনত ৰাখিব, আজি স্বামী স্ত্ৰীৰ যি সম্পৰ্কত উপযুক্ত সমন্বয় আৰু মধুৰতা থাকিব, কিন্তু আজি কিন্তু শেষৰ ফালে ঘৰখনত হস্তক্ষেপ কৰিলে আপোনালোকৰ কিছু প্ৰদূষিত হ'ব পাৰে, অৰ্থাৎ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। গতিকে ধ্যান ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ ৰক্তচাপৰ সমস্যা, ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে আৰু নিয়মীয়া পৰীক্ষাৰ সময় নিৰ্ধাৰণ কৰিব লাগে বুলি কৈছে। আজি আপোনালোকে অধিক পৰিমাণে আপোনালোকে পানী খাব লাগে। আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে বুলি কৈছে। বেয়া লগ সংগত পৰি পেলাই আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ হেমাহি নকৰিব, কেতিয়াও আপোনালোকে ইগন'ৰ নকৰিব। গতিকে ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিয়ক, চিলেবাছ কমপ্লিট কৰক, যিখিনি আধৰুৱা কাম আছে সেইখিনি গুৰুত্ব দিয়ক। নজনা বস্তুবোৰ জনা শুনা মানুহৰ পৰা জানিবলৈ চেষ্টা কৰক, অভিজ্ঞতা আহৰণ কৰিবৰ বাবে চেষ্টা কৰক আৰু সেইখিনি সদায় ট্ৰাই কৰিব। নিশ্চয়কৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিব আৰু সেইখিনি কনফিডেঞ্চ আছে তেওঁলোকৰ। অৰ্থাৎ কন্যা ৰাশিৰ জাতক জাতিকাসকলে সদায় নতুন শিকাৰ এটা চেষ্টা কৰে, আগবাঢ়ি যোৱাৰ চেষ্টা কৰে আৰু সেই দিশটো লৈ যদি আগবাঢ়ে তেওঁলোকে ইন ফিউচাৰত ভাল প্ৰতিফলন দেখিব। গতিকে আজিৰ দিনটোতো গুৰুত্ব দিব। শুভ ৰং হৈছে আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। তুলা ৰাশিলৈ আগবাঢ়িছোঁ আহক। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজি অভিজ্ঞতা সম্পন্ন ব্যক্তিৰ পৰা আপোনালোকে ছাপোৰ্ট পাব, অভিজ্ঞতা সম্পন্ন ব্যক্তিৰ পৰা আপোনালোকে নজনা কথাবোৰ জানিব পাৰিব বুলি কৈছে আৰু তেওঁলোকৰ কাম কাজখিনি, তেওঁলোকৰ কথা বতৰাখিনি অনুসৰণ কৰিব, ভাল হ'ব বুলি কৈছে। আজি যিকোনো বাকী থকা কাম হঠাতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। সময় আপোনালোকৰ লগত আছে, গতিকে সময়ৰ সদব্যৱহাৰ কৰক। আজি আপোনালোকৰ সময় আপোনালোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। সকলো কাম সময়মতে সম্পূৰ্ণ হ'লে আপোনালোকৰ নিজৰ মনত সন্তুষ্টি অনুভূতি কৰিব বুলি কৈছে। আপুনি ব্যৱসায় আৰু জিমত যোগদান কৰি আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি কৰিব পাৰে। কিছু লোকে ইগ' ত্যাগ কৰিব লাগিব আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ দৰে নেতিবাচক অভ্যাস পৰিহাৰ কৰিব লাগিব। অভাৰ কনফিডেঞ্চত যিকোনো কামত যিকোনো কথা নক'ব, অভাৰ কনফিডেঞ্চত যিকোনো কাম নকৰিব। এই দিশত কিন্তু গুৰুত্ব দিয়ক বুলি কৈছে, নহ'লে আপুনি কেতিয়াবা বিপদতো পৰিব পাৰে, সমস্যাত পৰিব পাৰে। গতিকে ধৈৰ্য সংযম বজাই ৰাখি কাম কৰক। জীৱনত যাৰ ধৈৰ্য আছে আৰু যোনে সংযম কৰিব তেওঁলোকে নিশ্চয়কৈ সফল হ'ব। ঠিক সেইদৰে আপোনালোকে গুৰুত্ব দিব। আজি এই সময়খিনিত ভাই ভনীৰ লগত কিন্তু মতানৈক্য নকৰিব। টকা পইচাক লৈ পেলাই মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। গতিকে কেতিয়াও টকৰ পেচাল কৰিব নালাগে। প্ৰতিকূল পৰিস্থিতিত হাৰ মনাতকৈ আজি সাহসেৰে মুখামুখি হোৱাটো কিন্তু প্ৰয়োজন আছে কিছুমান ক্ষেত্ৰত লৈ পেলাই। আজি এই সময়খিনিত ব্যৱসায়ত যিকোনো ব্যৱসায়িক প্ৰচেষ্টা সকলো যি নথিপত্ৰ ঠিক কৰি ৰাখিব লাগিব। অন্যান্য বিষয়খিনিও ভালদৰে পৰীক্ষা কৰিব, সকলো দিশ চাব লাগিব, মেইনটেনেঞ্চ কৰিব লাগিব বুলি কৈছে। অসুবিধাৰ সৃষ্টি হ'লে কিন্তু এজন বয়োজ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উত্তম হ'ব, অতি বেষ্ট হ'ব বুলি কৈছে। গতিকে সমস্যা হ'লে জনা শুনা মানুহৰ পৰা পৰামৰ্শ লওক, কি কৰি ল'লে ভাল হ'ব, কেনে ছিষ্টেমত গ'লে উপকৃত হ'ব। কিছুমান দিহা পৰামৰ্শ লোৱাটো ডাঙৰ কথা নহয়, লাজৰ কথা নহয়। গতিকে ধ্যান ৰাখিব ল'ব। এই সময়খিনিত চৰকাৰী সেৱা থকা সকলৰ বাবে পদোন্নতি সম্ভৱ। আজি পৰিয়ালৰ কাম কাজৰ বাবে কিছু সময় আঁতৰাই ৰখাটো গুৰুত্বপূৰ্ণ। ঘৰখনত কিছু সময় দিবৰ বাবে অলপ টাইম আপোনালোকে ৰাখিব। ইয়াৰ ফলত ঘৰখনত শৃংখলা বজাই ৰাখিব পাৰিব। আজি ল'ৰা ছোৱালীৰ সাফল্য কিছু লোকৰ ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সৰু সৰু স্বাস্থ্যজনিত ঘৰুৱাৰ কিছুমান সমস্যা থাকিব পাৰে। গতিকে ঘৰুৱাৰ কিছুমান প্ৰতিকাৰো আপোনালোকে উপায় অৱলম্বন কৰিলে ভাল হ'ব। টোপনি নোহোৱাৰ বিশেষকৈ অৱস্থা হ'ব পাৰে, কিছু লোকৰ মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ টোপনি, নিজৰ স্বাস্থ্য, খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব। এটা কথাকে বহুত বেছি ভাবি থাকিলে কিন্তু আপোনালোকে পিছ পৰি যাব। তেনেকুৱা ধৰণৰ এটা ছিটুৱেশ্যন যদি আপোনালোকে ভুগি আছে বৰ্তমান সময়ত, তেন্তে ইগন'ৰ কৰক আৰু প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰি ফিউচাৰ প্লেনিং কৰক, কেনেকৈ আগবাঢ়িব, কেনেকৈ সফল হ'ব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। পাষ্টৰ কিছুমান কথা বতৰাক লৈ পেলাই ভাবি পেলাই আপোনালোকৰ লাভ নহ'ব। গতিকে গুৰুত্ব দিব। শুভ ৰং হৈছে আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7 আৰু 6। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। পৰিস্থিতি অনুকূল, সময় আপোনালোকৰ বাবে বহুতো উপকাৰী আৰু সুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আনৰ পৰা সহায় বিচৰাৰ পৰিৱৰ্তে, আনৰ পৰা বেছিকৈ হেল্প বিচৰাৰ পৰিৱৰ্তে নিজৰ দৃষ্টিভংগীক বিশ্বাস ৰাখক। নিজৰ দৃষ্টিভংগীক বিশ্বাস ৰাখিব লাগিব। আনৰ পৰা কেতিয়াবা সহায় আপোনালোকৰ প্ৰয়োজনো হ'ব, কিন্তু নিজে চাব সেই প্ৰয়োজনখিনি
নিজৰ তাত কেনেকৈ আপোনালোকে আনিব, সেই প্ৰয়োজনখিনি অভাৱবোৰ কেনেকৈ পূৰণ কৰিব নিজৰ। যিকোনো বিতৰ্কিত বিষয়, তৰ্ক পেচালৰ বিষয় অভিজ্ঞ লোকৰ মধ্যস্থতাৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। কিছু লোকৰ তৰ্ক পেচাল হ'লেও সমস্যা হ'লেও সেইখিনি ডাঙৰ কিছুমান ব্যক্তিৰ দ্বাৰা আপোনালোকৰ সেই প্ৰব্লেমখিনি ছল্ভ হ'ব। একে সময়তে আজি আপোনালোকৰ ব্যস্ততাৰ পৰা আপোনালোকৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ বাবে সময় বিচাৰি পাব। কথা বতৰা পাতোঁতে সাৱধান হওক প্ৰতিটো মুহূৰ্ততে, যাতে আপোনালোকৰ কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা ৰাজহুৱা নহয়, আপোনালোকৰ প্লেনিংবোৰ যাতে আনে গম নাপায়। গতিকে ধ্যান ৰাখিব, যি কামেই নকৰক শান্ত মনেৰে ধৈৰ্য ধৰি কাম কৰক। নিজৰ পৰিকল্পনা কেতিয়াও নক'ব, কাৰণ কেতিয়াবা কিছুমান ব্যক্তিয়ে আপোনালোকক সেই পৰিকল্পনাক বেয়া কৰিবৰ বাবে চেষ্টা কৰিব পাৰে। গতিকে মনত ৰাখিব, কাৰো লগত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰক বুলি কৈছে। ষ্টক জল্পনা কল্পনা আদিৰ লগত জড়িত ব্যৱসায়ীসকলে বিশেষকৈ জড়িত লোকসকলে সাৱধান হ'ব। শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত লোকসকলে সাৱধান হ'ব লাগে বুলি কৈছে। ক্ষতিৰ সম্ভাৱনা আছে, লষ্টৰ সম্ভাৱনা আছে। পিতৃ মাতৃ আৰু পৰিয়ালৰ আন কোনো সদস্যৰ সন্মান কমি যাবলৈ নিদিব। ব্যৱসায়িক কলাত্মক আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত অভাৱনীয় লাভৰ আশা কৰা হৈছে। আজি আপোনালোকৰ বৰ্তমান ব্যৱসায়ৰ লগতে কিছুমান নতুন কামতো গুৰুত্ব দিয়ক বুলি কৈছে। ক্ষীপ্ৰ সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ চিনিয়ৰসকল, আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলৰ সৈতে আপোনালোকৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব বুলি কৈছে। পদোন্নতিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ঘৰৰ পৰিৱেশ মধুৰ আৰু সুখদায়ক হৈ থাকিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ প্ৰতি আপোনালোকৰ সেৱা আৰু যত্নই বিশেষকৈ তেওঁলোকক সুখী কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। প্ৰেমৰ ক্ষেত্ৰত ইজনে সিজনৰ অনুভৱক ৰেচপেক্ট কৰিব লাগে, সন্মান কৰিব লাগে। আজি আপোনালোকৰ স্বাস্থ্য ভাল হ'ব, মাত্ৰ মানসিক চাপ, হতাশাৰ ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হওক বুলি কৈছে। সংঘটিত দৈনন্দিন কাম কাজ আপোনালোকে বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব, ভাল প্ৰতিফলন দেখিব। যদিহে আপোনালোকে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হৈছে আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু 6। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধনুৰাশি, এই দিনটোত বিশেষকৈ আপোনালোকৰ কৈছে যে দিনটো মধ্যমীয়া। আপুনি সৃষ্টিশীল সাধনা আৰু প্ৰিয় সাধনাৰ প্ৰতি বিশেষভাৱে আগ্ৰহী হ'ব। নিজৰ ভাল লগা কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ থাকিব, সেই কামখিনি কৰিবলৈ মন যাব। ফিউচাৰৰ প্লেনিঙৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিলে উপকৃত হ'ব। আজি আপোনালোকৰ কামবোৰ চিন্তাশীল আৰু শান্তিপূৰ্ণভাৱে চম্ভালিব পাৰিব। আপোনালোকৰ যিখিনি কাম আছে সেইখিনি চিন্তাশীলভাৱে কৰিব আৰু শান্তিপূৰ্ণভাৱে আপোনালোকে সেই কামখিনি শেষ কৰিব পাৰিব বুলি কৈছে। আপুনি নিশ্চয়কৈ সফলতা পাব, তাৰ বাবে ধৈৰ্য লাগিব, খৰখেদা নকৰিব। আজি বিত্তীয় বিষয়ক লৈ, টকা পইচাৰ বিষয়ক লৈ বিবাদ হোৱাৰ সম্ভাৱনা আছে। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আজি আপুনি নিজকে বিপদত পেলাব পাৰে। গতিকে প্ৰতিটো মুহূৰ্ততে সতৰ্ক হৈ থাকক। অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে, যিটো হ্ৰাস কৰাটো অলপ কঠিন হ'ব পাৰে। এনেকুৱা খৰচ আহিব যিটো আপোনালোকৰ খৰচ কৰাটো কমাবলৈ নোৱাৰিব পাৰে, তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব, আজি আপোনালোকৰ কাম কাজ আৰু পৰিকল্পনাৰ বিষয়ে কাৰো লগত আলোচনা নকৰিব। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰত অত্যন্ত সাৱধানতাৰ প্ৰয়োজন আছে। ব্যস্ততা থাকিব, কিন্তু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। সৰু ভুল বা তদাৰকাৰীৰ ফলতো গুৰুত্ব পৰিণতি হ'ব পাৰে। কিছুমান সমস্যা আহিব পাৰে কৰ্ম বা ব্যৱসায়ৰ ক্ষেত্ৰত, কিন্তু সহকৰ্মী কৰ্মচাৰীৰ সহায়ত আপুনি সেইবোৰ সমাধান কৰিব পাৰিব। কাৰ্যালয়ত আপোনালোকৰ বাবে অপেক্ষা কৰিছে নতুন সুযোগ বা অফাৰ বুলি কৈছে কিছু লোকৰ বাবে। পৰিয়ালৰ সৈতে কটোৱাৰ উপভোগ্য সময়, মনোৰঞ্জন উপভোগ কৰাৰ সময় বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত ভাল সম্প্ৰীতি বুজাবুজি থাকিব। বিপৰীত লিংগৰ কোনোবা এজনৰ বাবে মানহানিৰ সম্ভাৱনা আছে, কিন্তু অলপ মনত ৰাখিব এই ক্ষেত্ৰত প্ৰেমত ভুল বুজাবুজি হ'বলৈ নিদিব। ব্যক্তিগত বিষয়ৰ সন্দৰ্ভত বিশেষকৈ কিছু মানসিক চাপ থাকিব। ঘৰখনৰ কিছুমান কাম কাজক, ঘৰখনৰ কিছুমান সিদ্ধান্ত লৈ পেলাই আপোনালোকৰ টেনশ্যন থাকিব, সমস্যাক লৈ পেলাই, যি আপোনালোকৰ স্বাস্থ্যত অলপ নেতিবাচক ইম্পেক্ট পেলাব পাৰে, প্ৰভাৱ পেলাব পাৰে। নিস্তব্ধ পৰিৱেশৰ বা প্ৰকৃতিৰ মাজত কিছু সময় নিশ্চয়কৈ কটাব, মানসিক শান্তি পাব আৰু সেইখিনি প্ৰয়োজন আছে। যদি আপোনালোকৰ মনটো বেয়া লাগে, কিছু অকলশৰে সময় কটাব বা আপোনালোকৰ ঠাইত কিছু আপোনালোকে অলপ বহি প্ৰব্লেমখিনি চলিউশ্যন বিচাৰক, সমস্যাখিনি সমাধানৰ বিচাৰক বুলি কৈছে, সমাধানৰ উপায় বিচাৰক। কিন্তু আপোনালোকে মনত ৰাখিব, এই সময়খিনিত কিন্তু নিজে নিজৰ সমস্যাখিনি সমাধান কৰিব লাগিব। আনে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰি নিদিয়ে, নিজে প্ৰব্লেমখিনি চলিউশ্যন বিচাৰিব লাগিব। তাৰ ক্ষেত্ৰত কিন্তু নিজে গুৰুত্ব দিব লাগিব। প্ৰতিটো মুহূৰ্ততে আপোনালোকে সক্ৰিয় হৈ থাকক, কিন্তু অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব। ফ্ৰী মাইণ্ডত কাম কৰক। বেছিকৈ আপোনালোকে চিন্তা কৰিলে কামত আগবাঢ়িব নোৱাৰিব। গতিকে পৰিকল্পনা কৰক, কোনটো কাম কৰিব। দিনটো আৰম্ভণিতে আপোনালোকে সেইখিনি ডিচাইড কৰি ল'ব লাগে, সিদ্ধান্ত কৰি ল'ব লাগে। ধনুৰাশি জাতক জাতিকাসকলে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। যদিহে আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হৈছে আপোনালোকৰ বাবে বগা ৰং, হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। মকৰ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। মকৰ ৰাশি জাতক জাতিকাসকলে নিজৰ কামখিনি সুন্দৰভাৱে কৰিব বুলি কৈছে।
এই সময়খিনিত কৈছে যে আত্মনিৰীক্ষণৰ সময়। আপুনি হয়তো নতুন কৌশল বা দক্ষতা আহৰণ কৰিব পাৰে। আপুনি কোনো ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিলে অনুকূল ফলাফল পাব বুলি কৈছে। এই সময়খিনিত কিন্তু কৈছে যে উপযুক্ত সুযোগো উপলব্ধ হ'ব। আজি সামাজিক কামত আপোনালোকে জড়িত হৈ বিশেষকৈ সন্মান লাভ কৰিব বুলি কৈছে। মানসিক শান্তি কঢ়িয়াই আনিব বুলি কৈছে দিনটো শেষৰ ফাললৈ। অৱশ্যে আজি আপোনালোকৰ ব্যস্ততাৰ পৰা নিজৰ বাবে সময় দিয়ক, নিজৰ স্বাস্থ্যৰ বাবে সময় দিয়ক, নিজৰ হেল্থৰ বাবে সময় দিয়ক। কিছুমান মানুহে আপোনালোকক ক্ষতি কৰিবলৈ বৰ্তমান সময়ত উঠি পৰি লাগিব পাৰে, গতিকে চিন্তা বেছি নকৰিব। আপোনালোকক কোনো নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে। আপোনালোকৰ নীতি আৰু আপোনালোকৰ মূল্যবোধৰ ওপৰত অধিক কঠোৰ হোৱাটোৱে আজি আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ৰ প্ৰতি অধিক গুৰুত্বপূৰ্ণ বুলি কৈছে আজিৰ দিনটোত। যদি আপুনি এটা নতুন প্ৰজেক্ট বা নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, তেন্তে আপোনালোকে সকলো দিশ চাই ল'ব, চাই মেলি আগবাঢ়ক বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত বুজাবুজি লাগিব। সৰু সুৰা ভুল বুজাবুজি আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো বেয়া কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। পৰিয়ালত প্ৰভাৱ পেলাব নিদিব। যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কক লৈ গুৰুত্ব আৰু সৎ হ'ব বুলি কৈছে। আজি আপোনালোকৰ অনুশাসিত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ কৰি ৰাখিব, কিন্তু পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে অতিৰিক্ত কামৰ বোজাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি আহিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগে মকৰ ৰাশিৰ জাতক জাতিকাসকলে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। যদিহে আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হৈছে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কুম্ভ ৰাশি। কুম্ভ ৰাশি গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে বহুত বেছি মধ্যমীয়া। যিকোনো সমস্যা সমাধান লাহে লাহে হ'ব, তাৰ বাবে খৰখেদা আজি নকৰিব। আজি বৃহস্পতিবাৰৰ দিনটোত আপোনালোকৰ ইচ্ছা শক্তি আত্মবিশ্বাস বহুত বেছি থাকিব। টকা পইচাক লৈ আপোনালোকে অলপ চিৰিয়াছ হোৱা দেখা পোৱা যাব, গতিকে ধ্যান ৰাখিব। আজি নেতিবাচক পৰিস্থিতিত ধৈৰ্য সংযম বজাই ৰাখক, অধৈৰ্য হৈ কাম নকৰিব। বৰ্তমান অৱশ্যে ধৈৰ্যৰ অভাৱত কিছু মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সময় অনুসৰি বিশেষকৈ আজি আপোনালোকৰ নিজৰ আচৰণ বিহেভিয়াৰ, কথা কোৱাৰ বিশেষকৈ সাল সলনি কৰিবলৈ চেষ্টা কৰক। এই সময়খিনিত আৱেগিকভাৱে দুৰ্বল কৰি তুলিব পাৰে কিছুমান কথা বতৰা, কিছুমান কামে। অৱশ্যে সোনকালে আপোনালোকে এই সময়খিনিত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ব্যৱসায় বা কৰ্মক্ষেত্ৰত সঠিক সংগঠন বজাই ৰখাটো আজি আপোনালোকৰ অগ্ৰগতিত সহায়ক হ'ব। নতুন প্ৰকল্প বা নতুন কাম এটা আৰম্ভ কৰাৰ বাবে ভাল। ভৱিষ্যতৰ পৰিকল্পনা ৰূপায়ণৰ বাবে সময় অনুকূল নহয়। কৰ্মক্ষেত্ৰত কামৰ বোজা অধিক হৈ থাকিব। অতিৰিক্ত সময় ব্যক্তিগত বিষয়ত মনোনিৱেশ কৰাব বুলি কৈছে। সৰু সৰু কথাবোৰে আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া কৰিব পাৰে, বেয়া কৰিবলৈ নিদিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক আৰু শাৰীৰিক ক্লান্তি অনুভৱ কৰিব পাৰে। ধৰ্মীয় আৰু আধ্যাত্মিক কামত নিশ্চয়কৈ কিছু সময় কটাব। কিছু আপোনালোকে সময় বা টাইম স্পেণ্ড কৰিলে ইতিবাচক আপোনালোকে ফল পাব বুলি কৈছে, অৰ্থাৎ কটালে ইতিবাচকতা বজাই ৰাখিব পাৰিব, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। আজি ঘৰখনৰ সমস্যাবোৰক বিশেষকৈ আপোনালোকে ৰাজহুৱা নকৰিব। ঘৰখনৰ সমস্যা হৈছে, প্ৰব্লেম হৈছে, নিজে ছল্ভ কৰক। আনক মনৰ কথাবোৰ বিশেষকৈ বেছিকৈ ক'ব নালাগে, গতিকে ধ্যান ৰাখিব। ঘৰখনৰ সমস্যা, নিজৰ ফেমিলি সমস্যা, প্ৰেম জীৱনত যদি কিবা এটা সমস্যা আছে, সেইখিনি সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে। কিছুমান ব্যক্তিয়ে ইয়াৰ সুবিধা কিন্তু ল'ব পাৰে পাছত হ'লেও, গতিকে মনত ৰাখিব। কিছু ক্ষেত্ৰলৈ গোপনীয়তা অৱলম্বন কৰিবলৈ শিকিব লাগিব। শুভ ৰং হৈছে আপোনালোকৰ বাবে নীলা ৰং, হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশিৰ সময় আপোনালোকৰ বাবে বহুত বেছি মধ্যমীয়া বুলি কৈছে। কামত বাধা আহিলেও সেই কামত বাধা অহাখিনি আপোনালোকে ছল্ভ কৰিব পাৰিব। বিশেষকৈ বন্ধু বান্ধৱীৰ পৰা সহায় পাব, আত্মীয় বৰ্গৰ পৰা সহায় পাব। পৰিয়ালৰ দায়িত্ব আপোনালোকে সুন্দৰভাৱে পালন কৰিব বুলি কৈছে। ঘৰখনৰ বিশেষকৈ এক ইতিবাচক পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে। সাক্ষাৎকাৰত যুৱক যুৱতীসকলে সফলতা পোৱাৰ সম্ভাৱনা আছে, কিন্তু বিৰোধী চিন্তাৰ বাবে আনৰ লগত মিলিবলৈ কিছু অলপ অসুবিধা হ'ব পাৰে বুলি কৈছে। এই সময়খিনি নিজৰ শিশুক বা নিজৰ ল'ৰা ছোৱালীক আপোনালোকে কিছু সময় দিয়ক। তেওঁলোকৰ কাৰ্যকলাপ নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। চৰকাৰী কামত কিছু বাধা আছে, গতিকে কামখিনি পৰিকল্পনা অনুসৰি কৰক বুলি কৈছে। নতুন প্ৰকল্প বা নতুন কাম এটা আৰম্ভ কৰাৰ বাবে সময় অনুকূল। সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা আপুনি পৰ্যাপ্ত পৰিমাণে সহায় লাভ কৰিব। কৰ্মক্ষেত্ৰত অপ্ৰয়োজনীয় তৰ্কৰ এৰক বুলি কৈছে, কিয়নো আপুনি ঊৰ্ধ্বতন বিষয়ৰ অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশটো সুখদায়ক আৰু আন্তৰিক হ'ব বুলি কৈছে। এই দিনটো বিশেষকৈ মধ্যভাগত বাহিৰৰ মানুহ এজনৰ নেতিবাচক কাৰ্যকলাপে ঘৰখনত অলপ অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। কৰ্মত বিশেষকৈ চাপ থাকিব। কামৰ চাপে স্বাস্থ্যৰ পৰা প্ৰভাৱ পেলাব পাৰে, গতিকে ধ্যান ৰাখিব। অনিদ্ৰা আৰু অস্থিৰতাৰ সমস্যা আছে। প্ৰেমৰ সম্পৰ্কবোৰ অধিক অন্তৰংগ হৈ পৰিব। ইজনে সিজনৰ আৱেগক বুজি পাব। আজি বিশেষকৈ যিকোনো সমস্যা সমাধানত ধৈৰ্য সংযম বজাই ৰাখক বুলি কৈছে। কিছু এই সময়খিনিত আপোনালোকৰ প্ৰিয়ৰ সাধনাৰ প্ৰতি বিশেষভাৱে আগ্ৰহী হ'লে উপকৃত হ'ব। ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰক বুলি কৈছে। আজি আপোনালোকৰ কামবোৰ চিন্তাশীল আৰু শান্তিপূৰ্ণভাৱে চম্ভালিলে নিশ্চয়কৈ সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে।
গতিকে মনত ৰাখিব বিত্তীয় বা টকা পইচাৰ বিষয়ক লৈ পেলাই বিবাদ হোৱাৰ সম্ভাৱনা আছে। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, আপুনি নিজেই বিপদত পৰিব পাৰে। অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে, যিটো হ্ৰাস কৰাটো অলপ কঠিন হ'ব পাৰে বুলি কৈছে। বিশেষকৈ এই সময়খিনিত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক কৰক বুলি কৈছে। কথা বতৰা কৰোঁতে সাৱধান হওক, যাতে আপোনালোকৰ কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা ৰাজহুৱা নহয়। কাৰো লগত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক নকৰিব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হৈছে আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু হালধীয়া ৰং, আৰু শুভ সংখ্যা হ'ব 3 আৰু 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক।